নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছ হৈছে পদুলি খুঙি ফুৰা এটা পাৰ্টি মল্লিকাৰ্জুন খৰগে আৰু প্ৰিয়ংকা খাৰগে অসম বিৰোধী কোনেই দৰে মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে কংগ্ৰেছৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ হৈছে পদুলি খুঙি ফুৰা এটা পাৰ্টি মল্লিকাৰ্জুন খৰগে আৰু প্ৰিয়ংকা খাৰগে অসম বিৰোধী মল্লিকাৰ্জুন খৰগে আৰু প্ৰিয়ংকা খাৰগে অসম বিৰোধী বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ অসমৰ উন্নতি দেখি আজি কৰ্ণাটকে কান্দিছে অসম আৰু ভাৰতৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে কোনো এখন উন্নত ৰাজ্যই অসমৰ লগত নিজকে তুলনা কৰিছে অসম আৰু ভাৰতৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে কোনো এখন উন্নত ৰাজ্যই অসমৰ লগত নিজকে তুলনা কৰিছে অসমত দক্ষতা নাই বুলি কৈ প্ৰিয়ংকা খাৰগে অসমক অপমান কৰিছে সেমিকন্ডাক্টৰ উদ্যোগটো সফল কৰি আমি কৰ্ণাটকক দেখুৱাই দিম আমাৰ যুৱক যুৱতীৰ দক্ষতা আছে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ বিজেপি মুখী হৈছে এবাৰ সংখ্যালঘু ৰখিবুলৰ দুৰ্গত খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছত এটা পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছে এবাৰ ৰখিবুল হুছেইনৰ দুৰ্গত ভেটি খহিছে কংগ্ৰেছৰ দৈনিক শ লোকে কংগ্ৰেছ এৰি যোগদান কৰিছে বিজেপিত কংগ্ৰেছ নহয় এবাৰ সংখ্যালঘু এতিয়া হৈছে বিজেপি মুখী ডাঙৰ খবৰ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ নহয় এবাৰ সংখ্যালঘু এতিয়া হৈছে বিজেপি মুখী সামগুৰি সিঙিমাৰী জিলা পৰিষদৰ সংখ্যালঘু হৈছে বিজেপি মুখী ৰখিবুলৰ এলেকাত ঘনিষ্ঠ নেতাৰ নেতৃত্বতে শ লোকৰ যোগদান দেখিবলৈ পোৱা গৈছে নাটকীয়ভাৱে সামগুৰি সমষ্টিত উত্থান ঘটিছে বিজেপিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সময়ত কোনেও উৎকোচ নিদিয়াকৈ পোৱা নাছিল চাকৰি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আন এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কয় যে ৰাজ্যত কংগ্ৰেছৰ শাসনকালত কোনো লোকে উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা নাছিল কংগ্ৰেছক ভ্ৰষ্টাচাৰী আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ কাৰ্যকালত 2 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰাটো তেওঁৰ মূল উদ্দেশ্য সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দাবী কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যখনত 1.4 লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আত্মনিৰ্ভৰশীল আঁচনিৰ শুভাৰম্ভণি কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত যুৱক যুৱতীসকলে উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি পাব বুলি বিশ্বাস কৰা নাছিল কম দৰমহাৰ চাকৰিৰ বাবেও 1 কোটি টকা পৰ্যন্ত উৎকোচ দিব লগা হৈছিল তেওঁ অভিযোগ কৰে যে আগতে কংগ্ৰেছ চৰকাৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদৰ বাবে এনে লোকক বাছনি কৰিছিল যাৰ পৰা চাকৰিৰ বিনিময়ত ধন সংগ্ৰহ কৰিব পাৰিছিল আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে এই অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে কেৱল কিমানেই নহয় গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজনীতি আৰম্ভ কৰিছে অসমত মিয়া ৰাজনীতি প্ৰথমে আজমল আৰু AIDF কৰিছিল এতিয়া লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে মিয়া শব্দলৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ক্ষমা কৰিব গৌৰৱ গগৈৰ এতিয়া লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে মিয়া শব্দলৈ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন চুক্তি আছে বুলি মন্তব্য গৌৰৱ গগৈ বিজেপি আৰু AIDF দুয়োটা দলে অসমক বিভাজিত কৰিব বিচাৰিছে বিজেপি আৰু AIDF দুয়োটা দলে অসমক বিভাজিত কৰিব বিচাৰিছে কিন্তু এতিয়া অসমৰ জনতা সজাগ হৈছে ৰাজনীতি বুজি পোৱা হৈছে অসমৰ জনতাই লোকসভা নিৰ্বাচনত কিয়া ইতিমধ্যে প্ৰমাণ কৰিছে অসমৰ জনতাই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে
পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অসম ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে অসম ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ ধৰ্ম পালন কৰক সাম্প্ৰদায়িকতা বৰ্তাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমক বিভাজন কৰিব বিচাৰিছে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমখনক শেষ কৰি পেলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমখনক শেষ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীগৰাকীৰ উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে মোদী চৰকাৰে সংসদত আনিব এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ওপৰত বিধেয়ক গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছে চৰকাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত সংসদত এখন বিধেয়ক অনাৰ প্ৰস্তুতি চলাই আছে চৰকাৰী সূত্ৰ অনুসৰি চৰকাৰে 3খন বিধেয়ক আনিব য'ত 2খন হ'ব সাংবিধানিক সংশোধনী বিধেয়ক অৱশ্য চৰকাৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত বা বাজেট অধিৱেশনত এই বিধেয়কখন আনিবনে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই চৰকাৰী পৰ্যায়ত অতি শীঘ্ৰেই এই সিদ্ধান্ত লোৱা হ'ব পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সামাজিক মাধ্যম যোগে কৈছিল যে অসমৰ মাদ্ৰাছা বন্ধ কৰা হ'ব অসমত নাথাকিব একোখনকৈ মাদ্ৰাছা আৰু তাৰ পিছতে খৰব হৈ পৰিছে বিধায়ক আমিনুল ইছলামৰ তৰফৰ পৰা কোৱা হৈছে যে মাদ্ৰাছা ইছলাম ধৰ্মৰ বাবে এক অপৰিহাৰ্য অংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰাণৰ বাণী আৰু মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে কেৱল সিমানেই নহয় আমিনুল ইছলামে কয় যে ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰিয়েই কৰিব লাগে কোৰাণৰ হাদিছৰ মতে প্ৰতিটো কথা হ'ব লাগিব কোৰাণ অনুসৰি কিদৰে সমাজ লৈ কিদৰে শান্তি শৃংখলা আহিব কিদৰে জীৱন যাপন কৰিব সেয়া মাদ্ৰাছাত শিকোৱা হয় ইছলামৰ বাবে মাদ্ৰাছা অপৰিহাৰ্য বুলি মন্তব্য কৰিছে আমিনুল ইছলামে ইছলাম ধৰ্মীয় শিক্ষা আৰু মাদ্ৰাছা শিক্ষা থাকিবই আৰু লাগিবই ১৫০০ বছৰ ধৰি কোৰাণক বাধা দিয়াৰ চেষ্টা চলি আহিছে কোৰাণৰ কথাবিলাক মানুহে সৃষ্টি কৰা কথা নহয় বহু বাধা দিও ইছলাম ধৰ্মক কোনেও বাধা দিব নোৱাৰে বিশ্বৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰিছে ইছলাম ধৰ্ম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যাহ্বান জনাইছে বিধায়ক আমিনুল ইছলামে